আসাম পুলিচ এস্পিৰেণ্ট আজি লৈ আহিছোঁ কেইটামান আসাম হিষ্ট্ৰী কুৱেশ্যন যিটো আহিবলগীয়া ৰিটেন এক্সামৰ কাৰণে অতিকৈ মহত্বপূৰ্ণ গতিকে আহক আৰম্ভ কৰোঁ ভিডিঅ'টো প্ৰথম কুৱেশ্যনটো হৈছে প্ৰাচীন অসমৰ প্ৰথম বংশ হিচাপে কাক জনা যায় অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব বৰ্মন বংশ প্ৰাচীন অসমৰ প্ৰধান জাতি হিচাপে কাক জনা যায় বড়োসকল ৰাভাসকল আহোমসকল কোচ ৰাজবংশীসকল ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব আহোমসকল 3 নম্বৰ কুৱেশ্যন প্ৰাচীন অসমৰ ঐতিহাসিক চহৰ হিচাপে কোনখন চহৰক জনা যায় ইয়াৰ শুদ্ধ উত্তৰ হ'ব শিৱসাগৰ প্ৰাচীন অসমক পোনপ্ৰথমে কি নামেৰে জনা গৈছিল প্ৰাচীন অসমক পোনপ্ৰথমে কামৰূপ নামেৰে জনা গৈছিল প্ৰাচীন অসমত জনপ্ৰিয় হৈ উঠা ঊষা অনিৰুদ্ধৰ কাহিনী বৰ্তমান সময়ত অসমৰ কোনখন চহৰত ইয়াৰ কথা এতিয়াও প্ৰচলিত হৈ আছে ইয়াৰ শুদ্ধ উত্তৰ হ'ব তেজপুৰ তেজপুৰ চহৰত প্ৰাচীন অসমত জনপ্ৰিয় হৈ উঠা ঊষা অনিৰুদ্ধৰ কাহিনী বৰ্তমান সময়ত অসমৰ তেজপুৰত জনপ্ৰিয় হৈ আছে আহোমসকলৰ প্ৰথম ৰজাজনৰ নাম কি আছিল শুদ্ধ উত্তৰ হ'ব চুকাফা 7 নম্বৰ কুৱেশ্যনটোলৈ আগবাঢ়িছো আহোমসকলে ক'ত ৰাজধানী পাতিছিল ইয়াৰ শুদ্ধ উত্তৰ হ'ব চৰাইদেউত হেম সৰস্বতীয়ে কি গ্ৰন্থ ৰচনা কৰিছিল হেম সৰস্বতীয়ে ৰচনা কৰিছিল প্ৰহ্লাদ চৰিত কোনজন পণ্ডিতে দুৰ্লভ নাৰায়ণক এজন শ্ৰেষ্ঠ ৰজা বুলি উল্লেখ কৰিছিল শুদ্ধ উত্তৰ হ'ব ৰত্ন সৰস্বতীয়ে দুৰ্লভ নাৰায়ণক এজন শ্ৰেষ্ঠ ৰজা বুলি উল্লেখ কৰিছিল প্ৰাচীন কামৰূপৰ ৰাজধানী ক'ত আছিল প্ৰাচীন কামৰূপৰ ৰাজধানী আছিল উত্তৰ গুৱাহাটীত কোনজন ভূঞা ৰজাই কমতা ৰাজ্য হস্তাগত কৰিছিল শুদ্ধ উত্তৰ হ'ব আৰিমত্ত নামৰ ৰজাজনে কমতা ৰাজ্য হস্তগত কৰিছিল জয়দ্ৰত বধ কাব্যখন কাৰ ৰচনা কবিৰত্ন সৰস্বতীৰ ৰচনা হৈছে জয়দ্ৰত বধ নামৰ কাব্যখন সেন বংশৰ প্ৰতিষ্ঠাপক কোন সেন বংশৰ প্ৰতিষ্ঠাপক হৈছে নীলধ্বজ বংগদেশৰ কোনজন চুলতানে কমতা ৰাজ্যৰ পতন ঘটায় আলাউদ্দিন হুছেইন শ্বাহে কোচ ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল কোচ ৰাজ্যৰ প্ৰতিষ্ঠাপক আছিল বিশ্বসিংহ ৰজা নৰনাৰায়ণে কিমান খ্ৰীষ্টাব্দৰ পৰা কিমান খ্ৰীষ্টাব্দলৈ কোচ ৰাজ্যত ৰজা হিচাপে আছিল 1540 পৰা 1587 খ্ৰীষ্টাব্দলৈকে মহাৰাজ নৰনাৰায়ণৰ আচল নাম কি আছিল মল্লদেৱ কামাখ্যা মন্দিৰটো কোনে পুনৰ নিৰ্মাণ কৰিছিল শুদ্ধ উত্তৰ হ'ব নৰনাৰায়ণে কামাখ্যা মন্দিৰ নিৰ্মাণৰ কথা কোনখন ফলিত উল্লেখ আছে শুদ্ধ উত্তৰ হ'ব কামাখ্যা মন্দিৰৰ বেৰত থকা শিলৰ ফলিখনত কোচ হাজো ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন কোচ হাজো ৰাজ্যৰ প্ৰতিষ্ঠাপক হৈছে ৰঘুদেৱ পৰীক্ষিত নাৰায়ণ কাৰ পুতেক আছিল ৰঘুদেৱ পৰীক্ষিত নাৰায়ণ ৰঘুদেৱৰ পুতেক আছিল ভগৱতখন কোনে সংস্কৃতৰ পৰা অসমীয়ালৈ অনুবাদ কৰিছিল এই কুৱেশ্যনটোৰ এনসাৰ আপোনালোকে কমেণ্ট বক্সত নিশ্চয় দিব ভিডিঅ'টো যদি ভাল লাগিছে তেনেহ'লে লাইক কৰিব আৰু শ্বেয়াৰ নিশ্চয় কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আমাৰ আগন্তুক ভিডিঅ'কেইটা পাবৰ কাৰণে ধন্যবাদ